নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই নতুন ভিডিঅ' এটা লৈ আহিলোঁ, নতুন ইনফৰমেশ্যন এটা লৈ আহিলোঁ। কিয়নো আপোনালোকে সকলোৱে জানে, কালি আমাৰ অনাৰেবল CM ছাৰে ঘোষণা কৰিছে সকলোৱে দুখীয়া মানুহে চৰকাৰী ঘৰ পাব। তাতে মেনশ্যন কৰিছে যিসকল মানুহৰ জিঅ' টেগ বাদ পৰিছে ইহঁতৰ আকৌ এবাৰ জিঅ' টেগ কৰা হ'ব। এইটো মই ক্লিয়াৰিফিকেশ্যন কৰি দিছোঁ কোনবিলাক মানুহে ঘৰ পাব। আগতে জানে 2011 চনৰ যিটো লিষ্ট চলি আছিলে, PWL চলি আছিলে, কাচ্চা হাউচ চলি আছিলে, আপোনালোকে জানে সেইটো মেক্সিমাম মানুহে ঘৰ পাইছে সেইটো লিষ্টৰ। কিছুমান মানুহ বাদ পৰিছে। তো যিসকল মানুহ বাদ পৰিছে আকৌ এবাৰ ভেৰিফিকেশ্যন হ'ব, ফিজিকেল ভেৰিফিকেশ্যন হ'ব। ফটো মাৰিব কাৰ কেনেকৈ ষ্টেটাছ, ঘৰৰ ষ্টেটাছ। যদি আপুনি আচলতে দুখীয়া হয় তেতিয়াহ'লে আপুনি ঘৰ পাব, আৰু যদি আপোনাৰ অলৰেডি পাক্কা ঘৰ আছে তেতিয়াহ'লে আপুনি ঘৰ নাপাব। আৰু যিটো কৈছে আপোনাৰ মুখ্যমন্ত্ৰী আৱাস যোজনা, এইটো হ'ল নতুন এটা স্কিম। এইটো আপোনাৰ চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিব। তো এইটো আপোনালোকৰ হ'ল যিসকলে এতিয়ালৈকে ঘৰ পোৱা নাই, আপোনালোকৰ আগৰ PWLতো নাই বা আৱাস প্লাছ যি চলি আছে ইয়াতেও নাম নাই, সেইসকলৰ নতুন কৰি ভেৰিফিকেশ্যন কৰি নাম ইহঁতে নতুন কৰি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে সাজু হৈ থাকক। আৰু এই ঘৰবিলাক আপোনালোকে ইলেকশ্যনৰ পিছত পাব। ইলেকশ্যনৰ আগত কাম কাজ জানে আপোনালোকে, সকলো ডেভেলপমেণ্ট কাম কাজ বন্ধ হৈ থাকিব ইলেকশ্যন ডিক্লেয়াৰ হ'লে। গতিকে ইলেকশ্যনৰ পিছত আপোনালোকে ঘৰখিনি পাই যাব। ধন্যবাদ। গতিকে এইটো নিউজ সকলোৱে যাতে গম পায়, গতিকে বেছি কৰি শ্বেয়াৰ কৰক। ধন্যবাদ। মন্তব্য আছে, আমি আপোনালোকক মন্তব্য আগবঢ়াইছোঁ। PMY ঘৰত যিসকলৰ জিঅ' টেগ যোৱাবাৰ হোৱা নাছিল, তেওঁলোকক ইলেকশ্যনৰ পিছত আমি আৰু এবাৰ জিঅ' টেগিঙৰ সুবিধা দিম। কাৰণ মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব। আমাৰ সুন্দৰভাৱে দুখীয়া লোকসকলে ঘৰো পাব। কংগ্ৰেছৰ দিনত পাৰ চৰাই থাকিবৰ পৰা অংগনবাদী কেন্দ্ৰ বনিছিল। আজিকালি ধুনীয়া অংগনবাদী কেন্দ্ৰ চৰকাৰে বনাই আছে, আপোনালোকে দেখা পাইছে। আজি আমি ধেমাজিত এটা